নমস্কাৰ ৰাইজ, মই জ্যোতিৰ্ময় আৰু আপোনালোকে চাই আছে দেওমালী ক্ৰিয়েশ্যন। বহুত দিন ধৰি ব্লগ দিব পৰা নাই। আচল কথাটো হ'ল কি, কণ্টেণ্ট নাই। তো এতিয়া কণ্টেণ্ট এটা মই ক্ৰিয়েট কৰি লৈছোঁ। কণ্টেণ্টটো হৈছে কি, আপোনালোকে মোৰ যিটো গাৰ্ডেনিং ভিডিঅ' চাইছিলে, যে চাইছে মানে, তাত দেখিছিলে এই জেগাকণতে মই গাৰ্ডেনিঙৰ কাম কৰিছিলোঁ। এতিয়া কণ্টেণ্টটো হ'ব কি, এই জেগাটো গোটেইটো চফা কৰা আৰু চফা কৰি এইখিনি চিফ্ট কৰি ইয়াত বেলেগ এটা বস্তু বনোৱা। এইটো অকণমান দীঘলীয়া ছিৰিজ নিচিনাই কৰিম বুলি ভাবিছোঁ আৰু কণ্টেণ্টৰ কাৰণে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থওক, কেনেকুৱা পালে কমেণ্টত জনাব। মানে গোটেই ছিৰিজটো গোটেই আজিৰ পৰা ষ্টাৰ্টিং হ'ব এই জেগাটো চফা কৰাৰ পৰা। বহুত দেৰি চিন্তা ভাৱনা কৰি ল'লোঁ। কৰাৰ পিছত এতিয়া মানে প্ৰথমতে এইখিনি আঁতৰাম। এই যিমানখিনি ডাষ্টবিন নহয় মানে মাটি যিমানখিনি এইবোৰ টাব নহয়, এইবোৰ মই গামলা আনি থৈছিলোঁ। যিমানবোৰ গামলা চামলা আছে এইবোৰ আঁতৰাই ল'ম। তাৰপিছত কাঠখিনি আঁতৰাম। ডে 1 অফ ৰুম মেকিং আৰম্ভ কৰি দিওঁ। अरे सुनो सुनो सब लोग भाई, खुशियों का घर यहाँ पे आई। गोस्वामी फैमिली प्यार और मुस्कान की डेली सप्लाई। कमला कंटा खेतों का किंग, पल्लविका को पानी से लव। मनुकोन स्मार्ट सुनसुनी फन। এতিয়া আই মাতৃয়ে সৰু পহুৱে মোক হেল্প কৰি দিছে। এতিয়া মই প্ৰায়খিনি চফা কৰি দিলোঁ। এতিয়া ডাঙৰ ডাঙৰ বস্তুবোৰ দাঙি নিব পৰা নাই মানে, সেইখিনি চফা কৰিবলৈ আহি গ'ল আই মাতৃ আৰু সৰু পহু। বস্তাটো উঠাই নিবলৈ ভাল হ'ব, বস্তা এটা লৈ আৰু এইটুকুৰাত চফা কৰি এটা ৰুম বনাম। মানে কিহৰ ৰুম বনাম, কি কৰিম, নেক্সট পাৰ্টত আপলোড কৰি গৈ থাকিম। এতিয়া ইয়াতে চফা কৰা কামবোৰে চাই থাকক। কিবা পৰামৰ্শ থাকিলে জনাব। এতিয়া এই ফুলৰবোৰ গছবোৰ মানে টাববোৰ আঁতৰাই হৈ গ'ল প্ৰায়। যিকেইটা একেবাৰে গধুৰ এইকেইটা পাছত আঁতৰাম। এতিয়া এই কাঠখিনি আঁতৰাম। কাঠখিনি যিমান পাৰোঁ আঁতৰাম আজি, আৰু এইখিনি কাম প্ৰায় মই আবেলিহে কৰোঁ। সেইটো কাৰণে আজি ইমানে কাঠ চাঠ আঁতৰাই শেষ কৰিম। কাইলৈ যিমানখিনি হ'ব ইয়াৰ পিছত সেইখিনি আঁতৰাম। আৰু লগতে এই ওপৰত যিমানবোৰ আছে আমাৰ ঘৰৰ মানে পলিথিনবোৰ আঁতৰোৱা নাই, এই পলিথিনবোৰ আঁতৰাব লাগিব। পলিথিন চলিথিন আঁতৰাই জেগাটো একদম পূৰা ধুনীয়া চাফা কৰি ল'ব লাগিব। এতিয়া প্ৰায় 2 ঘণ্টামান কৰিলোঁ কাম। 2 ঘণ্টামানত চব চাফ চিকুণ কৰি এতিয়া এইখিনি কাঠখিনি আছে, এইখিনি কাইলৈ আজৰাম। মানে এইখিনি বেলেগ এটা জেগাত থ'বগৈ লাগিব ভালকৈ। এইবোৰ মানে চৌকাঠৰ কাঠ, কিবা কিবি কাঠ হয়, ভাল কাঠ। আগৰখিনি আছিলে চেটাইঙৰ কাঠ, সেইখিনি থ'লোঁ বাৰু। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ কাইলৈ কি কৰি আছোঁ তাত আপডেট জনাই থাকিম। আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে হাইপ এটা কৰি দিব। এইটো কি ৰুমনো বনাই আছোঁ চাবলৈ। ধন্যবাদ। আৰু এই দুটা আমাৰ মেইন আজি কাম কৰাম মানে ৱৰ্কাৰ। ইহঁতে চব কামটোৱে মানে চব এৰেঞ্জ কৰি দিছে, ক'ত কেনেকৈ থ'বগৈ লাগিব, এতিয়া কি কাঠ নিব লাগে এইবোৰ চব দেখাই আছে আৰু। ঐ চক